ঘৰত বৰ্জ্যপাত নপৰিবলৈ কি কৰিব লাগে? প্ৰভু হনুমানক পূজা কৰিলে কোন প্ৰধান দেৱতাৰ কৃপা সদায় থাকে? নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰভু হনুমানৰ শ্ৰীচৰণত শতকোটিবাৰ প্ৰণাম জনাইছোঁ যাতে আপোনালোকক ভালে ৰাখে। বন্ধু বান্ধৱীসকল, পৰম জ্ঞানী, বুদ্ধিমান আৰু মায়াবী প্ৰভু হনুমানক আপোনালোকে নিশ্চয় পূজা অৰ্চনা ভক্তি কৰি আহিছে। কলিযুগৰ একমাত্ৰ জাগত ৰূপত থকা প্ৰভু হনুমানক যিসকলে শ্ৰদ্ধা ভক্তি কৰে সেইসকল লোকে প্ৰভু হনুমানক সদায় হৃদয়ত ৰাখি কৰ্ম কৰি যায়। কাৰণ সদায় নিজৰ ইষ্টদেৱক হৃদয়ত ৰাখি কৰ্ম কৰি গ'লে সেই কৰ্ম সদায় দুখমুক্ত হয়। মানুহে কৰ্ম দুখত কৰ্ম বন্ধনত পৰে আৰু বাৰে বাৰে বিভিন্ন ধৰণৰ যোনিত জন্ম লাভ কৰি দুখ কষ্ট পীড়া আদি জনমে জনমে ভোগ কৰি থাকে। সেইকাৰণে শাস্ত্ৰ ইয়াকে পুনৰূপী জনমং পুনৰূপী মৰণং বুলি কৈছে। বন্ধু বান্ধৱীসকল, প্ৰভু হনুমানক ঘৰত পূজা কৰিলে কোন প্ৰধান দেৱতাসকল আপোনালোকৰ পৰিয়ালটিৰ ওপৰত সদায় সন্তুষ্ট হৈ থাকে, যাৰ ফলত প্ৰাকৃতিক দুৰ্যোগ আদিকে ধৰি বিভিন্ন ধৰণৰ বিপদ আপদৰ পৰা সদায় বচাই ৰাখে। ভিডিঅ'টি শেষলৈকে চাই জয় শ্ৰীৰাম আৰু জয় শ্ৰী হনুমান বুলি লিখি প্ৰভু হনুমানক স্মৰণ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টি শেষলৈকে চালে সকলোখিনি কথা সবিশেষ জানিব পাৰিব। বন্ধু বান্ধৱীসকল, যিসকল লোকে প্ৰভু হনুমানক উপাস্য ভগৱান অথবা ইষ্টদেৱ বুলি মানে সেইসকল লোকৰ ওপৰত স্বয়ং নাৰায়ণ সন্তুষ্ট হৈ থাকে। কাৰণ নাৰায়ণে হৈছে বিষ্ণু আৰু বিষ্ণু অৱতাৰে হৈছে প্ৰভু ৰাম আৰু প্ৰভু ৰাম মানে হৈছে প্ৰভু হনুমান। সদায় এটা কথা মনত ৰাখিব লাগে যে প্ৰভু হনুমানক পূজা কৰিলে কেৱল বৈষয়িক সুখ লাভ কৰাই নহয়, বৈষয়িক সুখৰ লগতে নিজৰ আত্মা উদ্ধাৰ হয়। এবাৰ প্ৰভু হনুমানক ৰামে সুধিছিল যে হনুমান তুমি কোন? তেতিয়া প্ৰভু হনুমানে কৈছিল, প্ৰভু মই হনুমান। তেতিয়া প্ৰভু ৰামে কৈছিল, তুমি মোলৈ চাই কোৱা। তেতিয়া হনুমানে প্ৰভু ৰামৰ ফালে চাওঁতে নিজৰ হনুমানৰ চেহেৰাটো দেখি পাইছিল আৰু যেতিয়া নিজক চাইছিল তেতিয়া প্ৰভু ৰামৰ চেহেৰাটো দেখি পাইছিল। তেতিয়া হনুমানে বুজি পাইছিল আৰু হাঁহি মাৰি কৈছিল, প্ৰভু মই মানে আপুনি আৰু আপুনি মানে মই। অৰ্থাৎ ৰামেই হনুমান আৰু হনুমানেই হৈছে ৰাম। প্ৰভু হনুমান আৰু প্ৰভু ৰামৰ আত্মা একেই। গতিকে যিসকল লোকে প্ৰভু হনুমানক পূজা অৰ্চনা কৰে তেওঁলোকৰ ওপৰত প্ৰভু ৰামৰ কৃপা সদায় থাকে। দ্বিতীয়তে, যিসকল লোকে প্ৰভু হনুমানক শ্ৰদ্ধা ভক্তি কৰে সেইসকল লোকৰ ওপৰত স্বয়ং মহাদেৱ সন্তুষ্ট হৈ থাকে। প্ৰভু হনুমানেই হৈছে মহাদেৱৰ অংশস্বৰূপ অৱতাৰ। তৃতীয়তে, যিসকল লোকে প্ৰভু হনুমানক নিজৰ উপাস্য ভগৱান বুলি মানি আহিছে তেওঁলোকৰ ওপৰত শনি দেৱতা স্বয়ং সন্তুষ্ট হৈ থাকে। সেইকাৰণে যিসকল ভক্তই হনুমান মন্দিৰলৈ যায় সেইসকল লোকে শনি মন্দিৰলৈ নগ'লেও হয়। শনি দেৱতা সদায় হনুমান ভক্তসকলৰ ওপৰত সন্তুষ্ট হৈ থাকে। চতুৰ্থতে, প্ৰভু হনুমানক পূজা কৰা সকলৰ ওপৰত মা লক্ষ্মী দেৱী সদায় সন্তুষ্ট হৈ থাকে। পঞ্চমতে, যিখন ঘৰত প্ৰভু হনুমানক পূজা কৰা হয় সেই ঘৰত বৰ্জ্যপাত কেতিয়াও নপৰে, কাৰণ তাত ইন্দ্ৰদেৱ আৰু বৰুণদেৱ সদায় সন্তুষ্ট হৈ থাকে। কেতিয়াও প্ৰাকৃতিক দুৰ্যোগত ঘৰখন হানি বিঘিনি নহয়। সেইকাৰণে প্ৰভু হনুমানক ভক্তি কৰা সকলৰ ওপৰত সৰ্বদেৱতা সন্তুষ্ট হৈ থাকে। বন্ধু বান্ধৱীসকল, প্ৰভু হনুমানক নিৰন্তৰ চিন্তা ভক্তি কৰা সকলৰ ওপৰত মা দুৰ্গা আৰু গণেশ ভগৱান সদায় সন্তুষ্ট হৈ থাকে। অৰ্থাৎ সৰ্বদেৱতা সন্তুষ্ট হৈ থাকে প্ৰভু হনুমানৰ নাম স্মৰণ কৰিলে। সেইকাৰণে নিৰন্তৰ প্ৰভু হনুমানৰ নাম জপ, তেওঁৰ মহিমাৰ শ্ৰৱণ কীৰ্তন গুণগান আদি কৰি থাকিব লাগে। তেতিয়া সৰ্বদেৱতা ভক্তসকলৰ ওপৰত সদায় সন্তুষ্ট হৈ থাকে। কোনো ধৰণৰ হানি বিঘিনি ভক্তৰ কেতিয়াও নহয়। ধন্যবাদ।